নমস্কাৰ ষ্টাডি মেটেৰিয়েলছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে কাৰেণ্ট এফেয়াৰ্ছৰ এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। টপিকটো হৈছে ইম্পৰ্টেণ্ট এপইণ্টমেণ্টছ 2025। এই ভিডিঅ'টিত 2025ত হোৱা ইম্পৰ্টেণ্ট এপইণ্টমেণ্টখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে মোৰ কোনো ধৰণৰ ভিডিঅ' মিছ নকৰে। ঠিক আছে, তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি, ভি ৰামাসুব্ৰমণিয়াম। ভি ৰামাসুব্ৰমণিয়ানক শেহতীয়াকৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। গভৰ্ণিং বডিটো চাওক, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ হৈছে গভৰ্ণিং বডি আৰু কম্পজিশ্যনত এজন চেয়াৰমেন আৰু 5জন মেম্বাৰ থাকে। চেয়াৰমেনজন ছুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ অথবা জাজ হয় আৰু এওঁলোকক এপইণ্ট কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই। বিশ্বত হিউমেন ৰাইটছ ডে 10 ডিচেম্বৰ দিনাখন পালন কৰা হয়। ইম্পৰ্টেণ্ট হয়, এইটো মনত থ'ব। নাও মুভিং টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ নতুন বিত্ত সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট আনচাৰ অপশ্যন এ, অজয় ছেঠ। বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম হৈছে নিৰ্মলা সীতাৰমণ আৰু তেখেত হৈছে ভাৰতৰ প্ৰথমগৰাকী ফিমেল ফাইনেন্স মিনিষ্টাৰ। আপোনালোকে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ফাইনেন্স মিনিষ্টাৰ নামটো মনত থ'ব, তেখেত হৈছে আৰ ষণমুখম ছেত্ৰী। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ডৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? এই কুৱেশ্যনটো মই আগৰ ভিডিঅ' এটা ডিছকাছ কৰিছোঁ, গতিকে আনচাৰটো আপোনালোকে পাৰিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি, তুহিন কান্তা পাণ্ডে। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া, যাক চমুকৈ ছেবি বুলি কোৱা হয়, এষ্টাব্লিছ হৈছিলে 1988ত। হেডকোৱাৰ্টাৰ্ছ আছে মুম্বাইত আৰু কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত পৰে চাই লওক, মিনিষ্ট্ৰী অফ ফাইনেন্স। সুধিব পাৰে কেতিয়াবা কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত পৰে, এইটো মিনিষ্ট্ৰী অফ ফাইনেন্স হ'ব, মনত থ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 23 নং আইন আয়োগৰ অধ্যক্ষ কোন? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, দীনেশ মহেশ্বৰী। The first Law Commission of Independent India was established in 1955 with M.C. Setalvad as its chairman. প্ৰথমগৰাকী চেয়াৰমেন আছিলে M.C. Setalvad. He was also the first and longest serving Attorney General of India. এইখিনি কথাতে কেইবাটা ইম্পৰ্টেণ্ট পইণ্ট সোমাইছে, আপোনালোকে এইখিনি ভালদৰে চাই লওক। এই পইণ্টটোত কৈছে যে স্বাধীন ভাৰতৰ প্ৰথমখন ল' কমিশ্যন 1955ত এষ্টাব্লিছ কৰা হৈছিলে আৰু প্ৰথমগৰাকী চেয়াৰমেন আছিলে M.C. Setalvad। লগতে M.C. Setalvad ভাৰতৰ প্ৰথমগৰাকী আৰু লংগেষ্ট ছাৰ্ভিং এটৰ্নী জেনেৰেলো আছিলে। এইটো পইণ্ট ইম্পৰ্টেণ্ট হয়। প্ৰথমগৰাকী এটৰ্নী জেনেৰেল কোন হয়? M.C. Setalvad। আৰু তেখেত ল' কমিশ্যনৰ প্ৰথমজন চেয়াৰমেনো আছিলে। এতিয়া এটৰ্নী জেনেৰেল মানেনো কি, এইটো আপোনালোকে চাই লওক, মই পইণ্টটো লিখি আনিছোঁ। Article 76 of the Constitution mentions that Attorney General of India is the highest law officer of India. এইখিনিৰ পৰা আপোনালোকৰ এক্সামত কেনেকৈ কুৱেশ্যন বনিব মই দেখাই দিছোঁ, চাওক। সুধিব পাৰে এক্সামত কেতিয়াবা এটৰ্নী জেনেৰেলৰ বিষয়ে কোনটো আৰ্টিকলত আছে, আৰ্টিকল 76। আৰু এটৰ্নী জেনেৰেলগৰাকীনো কোন হয় সেইটো সুধিব পাৰে কেতিয়াবা। তেখেত হৈছে ভাৰতৰ হায়েষ্ট ল' অফিচাৰ। এজ এ চিফ লিগেল এডভাইজাৰ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, হি এডভাইজ দ্য ইউনিয়ন গভৰ্ণমেণ্ট অন অল লিগেল মেটাৰ্ছ। এটৰ্নী জেনেৰেলজনে ইউনিয়ন গভৰ্ণমেণ্টক সকলো লিগেল মেটাৰ্ছত মানে এডভাইচ দিয়ে, সেইকাৰণে তেখেতক হায়েষ্ট ল' অফিচাৰ বুলি কোৱা হয়, এটৰ্নী জেনেৰেলক। এই পইণ্টখিনি আপোনালোকে ভালদৰে মনত থৈ দিব। কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট সোমাইছে ইয়াৰ পৰা এক্সামত কুৱেশ্যন অহাৰ চান্স আছে। ঠিক আছে, এতিয়া পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত লৈছিল? পাৰিব লাগে এইটো সকলোৱে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, ৰেখা গুপ্তা। আৰু এখেত কোনটো দলৰ হয় জানেনে আপোনালোকে? এখেত হৈছে বিজেপি। এখেতৰ পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীৰ নামটো আপোনালোকে সকলোৱে জানে, তেখেত আছিল অৰবিন্দ কেজৰিৱাল আৰু তেখেত আম আদমি পাৰ্টীৰ আছিলে
আৰু এখেতৰ ঠাইত এতিয়া বৰ্তমান দিল্লী CM হৈছে ৰেখা গুপ্তা। তেখেত বিজেপিৰ হয়, মনত থ'ব। নেক্সট কুৱেশ্যন, ভাৰতীয় ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি, যাক চমুকৈ UIDAI বুলি কোৱা হয়, ইয়াৰ CEO হিচাপে কোনে দায়িত্ব লৈছে? ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন এ, ভুৱনেশ কুমাৰ। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইছৰোৰ পৰৱৰ্তী অধ্যক্ষ কোন হৈছে এতিয়া আপোনালোকে জনাব লাগে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, ভি নাৰায়ণ। এখেতৰ আগৰগৰাকী আছিলে S সোমনাথ। এতিয়া S সোমনাথৰ ঠাইত ভি নাৰায়ণক ইছৰোৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ইছৰো, ইয়াৰ ফুল মিনিং হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ফুল মিনিংটো সুধিব পাৰে। কেতিয়া গঠন কৰা হৈছিলে এইটো ইম্পৰ্টেণ্ট, 1969ত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে বেংগলোৰত আৰু ইয়াৰ পেৰেণ্ট অৰ্গেনাইজেশ্যনটো হৈছে ডিপাৰ্টমেণ্ট অফ স্পেচ। গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। পেৰেণ্ট অৰ্গেনাইজেশ্যন মানে কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে ইছৰো সেইটো সুধিছে। ইছৰো যিহেতু স্পেচৰ লগত ৰিলেটেড, সেইকাৰণে ইয়াৰ ডিপাৰ্টমেণ্টটো ডিপাৰ্টমেণ্ট অফ স্পেচ হয়। ইয়াৰ লগতে আপোনালোকে ইণ্ডিয়াৰ ফাৰ্ষ্ট ছেটেলাইটটোৰ নাম মনত থ'ব, তাৰ নাম হৈছে আৰ্যভট্ট। আৰ্যভট্ট কেতিয়া লঞ্চ কৰা হৈছিলে এইটো ইম্পৰ্টেণ্ট হয়, 19 এপ্ৰিল 1975। এইবোৰ আপোনালোকে একেবাৰে লিখি যাব, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক, ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নতুন কাৰ্যবাহী অধ্যক্ষ হিচাপে কাক মনোনীত কৰা হৈছে? কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি, জাষ্টিছ সূৰ্যকান্ত। নেক্সট কুৱেশ্যন, UPSCৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইম্পৰ্টেণ্ট হয় আৰু। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি, অজয় কুমাৰ। এখেতৰ পূৰ্বৰ অধ্যক্ষগৰাকী আছিলে প্ৰীতি সুদান। এতিয়া প্ৰীতি সুদানৰ ঠাইত অজয় কুমাৰক নিযুক্তি দিয়া হৈছে। এইটো ইয়াত লিখা আছে ৰিপ্লেচ প্ৰীতি সুদান। আৰু UPSCৰ ফুল ফৰ্মটো হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। UPSCৰ যি চেয়াৰমেন আৰু আদাৰ মেম্বাৰ্ছ আছে, তেওঁলোকক প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে। এইটো ইম্পৰ্টেণ্ট হয়। আৰু এখেতসকলৰ কাৰ্যকাল থাকে 6 বছৰ বা বয়স 65 হোৱালৈকে, যিটো আগত হয়। যদি কাৰ্যকাল 6 বছৰ নোহোৱা আগতে যদি বয়স 65 হৈ যায়, তেন্তে তেওঁলোক ৰিটায়াৰ হ'ব লাগিব। সেইকাৰণে এনেকৈ লিখি থোৱা আছে, এইটো 65 বা 6 years। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ প্ৰথম মহিলা আৰু আফ্ৰিকান সভানেত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি, যাক চমুকৈ IOC বুলি কোৱা হয়, ইয়াৰ প্ৰথম মহিলা আৰু আফ্ৰিকান সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে ক্ৰিষ্টি কভেন্ট্ৰি। অপশ্যন এ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চাওক, RBI নতুন গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট আনচাৰ অপশ্যন চি, সঞ্জয় মালহোত্ৰা। এখেতৰ পূৰ্বতে আছিল শক্তিকান্ত দাস আছিল এখেতৰ পূৰ্বতে। এতিয়া শক্তিকান্ত দাসৰ ঠাইত সঞ্জয় মালহোত্ৰাক RBI নতুন গভৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। আৰু শক্তিকান্ত দাসক বৰ্তমান নৰেন্দ্ৰ মোদীৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী 2 হিচাপে নিযুক্তি দিয়া হৈছে। এই পইণ্টটো মনত থ'ব আপোনালোকে RBI বিষয়ে অলপমান চাই লওক। এইখিনি পইণ্ট মই আগতে অলৰেডি ডিছকাছ কৰি আহিছোঁ। ফুল ফৰ্মটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। কেতিয়া ফাউণ্ড হৈছিলে? 1 এপ্ৰিল 1935। হেডকোৱাৰ্টাৰ আছে মুম্বাইত। আৰু ফাৰ্ষ্ট গভৰ্ণৰ আছিলে ছাৰ অছবৰ্ণ স্মিথ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, BVR সুব্ৰমণিয়াম। নীতি আয়োগৰ বিষয়ে আপোনালোকে চাই লওক। ফুল ফৰ্মটো সোধে এক্সামত, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। কেতিয়া ফাউণ্ড হৈছিলে? 1 জানুৱাৰী 2015। ইম্পৰ্টেণ্ট হয়। হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত আৰু মিনিষ্ট্ৰী অফ প্লেনিঙৰ আণ্ডাৰত পৰে। আৰু চেয়াৰমেনগৰাকী ইম্পৰ্টেণ্ট হয়। চেয়াৰমেনৰ বিষয়ে সোধে, কোন হয় চেয়াৰমেন। সেই সময়ত যিগৰাকী ভাৰতৰ PM হৈ থাকে, তেখেতে নীতি আয়োগৰ চেয়াৰমেন হয়। বৰ্তমান PM নৰেন্দ্ৰ মোদী, সেয়েহে তেখেত হৈছে
নীতি আয়োগৰ চেয়াৰমেন। নেক্সট কুৱেশ্যন, DRDOৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, সমীৰ ভি কামত। DRDO, যাৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, ফাউণ্ডেড 1958, হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত, আৰু কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত পৰে আপোনালোকে জানে, এইটো মিনিষ্ট্ৰী অফ ডিফেন্স। নেক্সট কুৱেশ্যন, ভাৰতৰ 35 সংখ্যক বৈদেশিক সচিব কোন? কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, বিক্ৰম মিশ্ৰী। আৰু বৰ্তমান ভাৰতৰ ফৰেইন মিনিষ্টাৰগৰাকীৰ নাম হৈছে এছ জয়শংকৰ। এখেত হৈছে ভাৰতৰ ফৰেইন মিনিষ্টাৰ এছ জয়শংকৰ বা সুব্ৰমণিয়াম জয়শংকৰ। 15 নম্বৰ কুৱেশ্যন, কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, কুণ্ডু সঞ্জয় মূৰ্তি। আৰু কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিষয়ে ভাৰতীয় সংবিধানৰ 148ৰ পৰা 151 আৰ্টিকলত উল্লেখ আছে। আৰু এপইণ্ট কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই, আৰু এওঁলোকৰ কাৰ্যকাল হেকে 6 বছৰ বা বয়স 65 ইয়াৰ্ছ হোৱালৈকে। যদি কাৰ্যকাল 6 বছৰ কমপ্লিট নহওঁতে তেওঁলোকৰ বয়স 65 হৈ যায়, তেন্তে তেওঁলোক ৰিটায়াৰ হ'ব লাগিব। ঠিক আছে, এইখিনি আছিলে আজি ভিডিঅ'টো। টোটেল 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। আৰু মই এনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক ৱাইজ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে মিছ নকৰে। ঠিক আছে, তেন্তে এক্সামবোৰো যিহেতু চমু চাই পিছে আপোনালোকৰ পৰা মই বেছি সময় নলওঁ। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।